কৰি তেওঁলোকৰ বাবে 3% পোষ্ট আমি ৰিজাৰ্ভেশ্যন কৰিম কেবিনেটত আলোচনা হওঁতে আমি আগবাঢ়ি গৈ সিদ্ধান্ত ললো যে অকল শিক্ষক নহয় প্ৰতিটো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিতে আমি চাহ বাগিচাৰ যুৱক যুৱতীক 3% আমি সংৰক্ষণ দিম আদিবাসী চাহ জনগোষ্ঠী সকলোকে কেইদিনমান আগতে মই আটছাৰ বাৰ্ষিক অধিৱেশনলৈ গৈছিলো মৰিয়নিত ৰঞ্জুতি কুৰ্মীৰ সমষ্টি তাতে মই ঘোষণা কৰি আহিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী নহয় প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটো আমি 3% ৰিজাৰ্ভেশ্যন আজি যদি 372 জন আমি শিক্ষক শিক্ষয়িত্ৰী দেখিছো অহা বছৰ এনেকে আমি ডিএছপি আৰু এচিএছ অফিচাৰ দেখিম চাহ বাগিচাৰ জনজীৱনলৈ আমি এনেকৈ এটা নীৰৱ বিপ্লৱ কঢ়িয়াই আনিছো মোৰ বিপ্লৱত ধৰ্ণা নাই মোৰ বিপ্লৱত ধৰ্মঘট নাই মোৰ বিপ্লৱ হৈছে মানুহৰ জীৱনৰ পৰিৱৰ্তন আজি ইয়াত 372 জন যুৱক যুৱতী ইয়াত বহি আছে খন্তেক সময় পিছতে এপইণ্টমেণ্ট লেটাৰ পাব তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব যি ৰাস্তাত আন্দোলন কৰি কেতিয়াও পৰিৱৰ্তন নাহিলহেঁতেন আজিও ৰাস্তাত বহুতে আন্দোলন কৰে ৰাস্তাত আন্দোলন কৰি 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 এটা সময়ত তেওঁলোক এনেকুৱা হৈ যায় বয়স পাৰ হৈ যায় যে জীৱনত কোনফালে যাম তেওঁলোকে নিজেও বুজি নোপোৱা হৈ যায় কিন্তু যোনে শিক্ষাৰ আন্দোলন কৰিছে যোনে সংস্কৃতিৰ আন্দোলন কৰিছে সি নিশ্চিতভাৱে নিজৰ লক্ষ্যত উপনীত হৈছে আজি ইয়াত বহি থকা যুৱক যুৱতীসকলে তাকে প্ৰমাণ কৰে এই 3% সংৰক্ষণৰ কাৰো দাবী নাছিল কাৰণ কোনেও ভাবিবই পৰা নাছিল চাহ বাগিচাত হাইস্কুল স্থাপন হ'ব লাগে কোনেও দাবী কৰা নাছিল কাৰণ ভাবিবই পৰা নাছিল যে চৰকাৰে তাক কৰিব পাৰে কোনো সংগঠনে মোক স্মাৰক পত্ৰ দিয়া নাই যে 3% আমাক ৰিজাৰ্ভেশ্যন লাগে বা আমাক চাহ বাগিচাত হাইস্কুল লাগে আনকি চাহ বাগিচাৰ লাইনৰ মাটিখিনি মোৰ নামত লিখক তাকো কোনেও দাবী কৰা নাছিল আমি চৰকাৰে সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি চাহ বাগিচাৰ শ্ৰমিকক দিম আমি কাম কৰা প্ৰতিগৰাকী শ্ৰমিকক দিম আজি এই ধৰণে আজি আমাৰ চৰকাৰৰ দিনত অসমৰ চাহ বাগিচাৰ নৱ প্ৰজন্মৰ জীৱনলৈ পৰিৱৰ্তন আহিছে মই সিদ্ধান্ত লৈছিলো যে অসমত যিমানেই মেডিকেল কলেজ বাঢ়ি যাব বাগিচাৰ ল'ৰা ছোৱালীয়ে প্ৰতিখন মেডিকেল কলেজতে তিনিখনকৈ আসন ৰিজাৰ্ভেশ্যন পাই যাব আজি আমাৰ অসমত 15খন মেডিকেল কলেজ হ'ল 15 গুণ অহাবাৰ আমি 45 জন ডক্টৰ আমি কৰিব পাৰিম আটছাৰ মিটিঙত মই ঘোষণা কৰি আহিছো যে 45 সংখ্যাটো বেয়া দিশে একেলগে 50 কৰি দিম যে এবছৰত যাতে আমি 50 জন চিকিৎসক আমি বনাব পাৰো তাৰ ব্যৱস্থাও এইবাৰ আমি হাতত লৈছো পেৰামেডিকেলত 250খন আসন সংৰক্ষণ কৰা হৈছে আৰু চাহ বাগিচাত যুৱক যুৱতীসকলৰ মাজত এক আত্মবিশ্বাস আনিবৰ বাবে দয়াল দাস পানিকাকে আদি কৰি আমি বিভিন্ন আত্মসংস্থাপনৰ কামো হাতত লৈছো চাহ বাগিচাৰ যুৱক যুৱতীসকলে পৰিৱেশন কৰা ঝুমুৰৰ পিছত এতিয়া আমাক ঝুমুৰ প্ৰদৰ্শন কৰিবলৈ দিল্লীলৈকেও মানুহে মাতা আৰম্ভ কৰিছে বাগিচাৰ লাইনৰ মাজত আবদ্ধ হৈ থকা অসমৰ সাংস্কৃতিক সম্পদ ঝুমুৰক আমি অসমীয়া সমাজৰ বৰ সভালৈ আমি লৈ আহিব পাৰিম আৰু আজি আত্মবিশ্বাসেৰে চাহ বাগিচাৰ যুৱক যুৱতীসকলে এখন নতুন পৃথিৱীৰ সন্ধানত নামিব পাৰিছে নতুন পৃথিৱীৰ সন্ধান কৰিব পাৰিছে চাহ বাগিচাত গৰ্ভৱতী মহিলাসকলক মজুৰিৰ ক্ষতিপূৰণ হিচাপে 15,000 টকাকৈ দিয়াৰ ব্যৱস্থা আয়ুষ্মান আৰোগ্য মন্দিৰ এই ধৰণে অজস্ৰ কামৰ জৰিয়তে যোৱা 5টা বছৰত আমি অসমৰ চাহ বাগিচাৰ জনজীৱনলৈ এটা পৰিৱৰ্তন আনিছো সিদিনাখন আমি যেতিয়া নিযুক্তি পত্ৰ দিছিলো গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ এলপি এমই টিচাৰ আমি ইচ্ছা কৰিয়ে তাত নিযুক্তি পত্ৰ দিয়া নাছিলো কাৰণ আমি বিচাৰিছিলো যে এখন সভা মানুহে বিশ্বাস কৰক ডাঙৰ কথাটো হৈছে যে আমি কলেও বহু দিনলৈ মানুহে বিশ্বাস নকৰে 3% ৰিজাৰ্ভেশ্যন আছে বুলি কৈছে আচলতে আছে নে নাই এনেই কলে ভোটৰ কাৰণে কলে ইলেকশ্যন আহিছে কাৰণে কলে কিন্তু আজি যেতিয়া এখন সভাত আমাক দেখিব যে নহয় সঁচাকৈ আমাৰ ল'ৰা ছোৱালীক মাতি আনি মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ দিছে ই এটা পৰিৱেশৰ সৃষ্টি কৰিব আৰু অহাবাৰ যেতিয়া এডভাৰটাইজ ওলাব আন 10 জন ল'ৰা বা 10 গৰাকী ছোৱালীয়ে ইয়াত আবেদন কৰিব আৰু লাহে লাহে চাহ বাগিচাৰ মাজত চৰকাৰী কৰ্মচাৰীৰ এটা ডাঙৰ সংখ্যা এটা নিৰ্মাণ হ'ব আজি আমি এডাল বৃক্ষ ৰোপণ কৰিছো এই বৃক্ষডালে 10 বছৰ পিছত এডাল বট বৃক্ষত ৰূপান্তৰ হ'ব কাৰণ বিপ্লৱ এনেকৈ আহে মই বিশ্বাস কৰো বিপ্লৱ ৰাস্তাত নাহে চাহ বাগিচাত যেতিয়া শ্ৰমিক আইনবোৰ আনিছিল প্ৰথমতে কোনোবাই চিন্তা কৰিছিল লাহে লাহে বিপ্লৱ আহিছিল আৰু আজি সেই বিপ্লৱে এটা নতুন দিগন্তলৈকে গতি কৰিছে 10 বছৰ পিছত অসমৰ চাহ বাগিচাত আপোনালোকে চিন্তা কৰক 50 জনকৈ ডক্টৰ ওলাই থাকিলে 500 ডক্টৰ হ'ব
500 MBBS ডক্টৰ হ'ব এনেকে যদি 3% চৰকাৰী চাকৰি পাই থাকে 10 বছৰ পিছত বাগিচাৰ ল'ৰা 10,000 ল'ৰা ছোৱালীয়ে অসম চৰকাৰত কাম কৰিব আপোনালোকে আজি আমি কৰা কামৰ যেটো ইম্প্যাক্ট বা আজি আমি যিডাল গছ পুলি ৰোপণ কৰিছো তাৰ যেটো ইম্প্যাক্ট ই অহা 10 বছৰত আমাৰ সম্পূৰ্ণ চিন্তাৰ গাঁথনিটোকে পৰিৱৰ্তন কৰিব আৰু এইবাৰৰ বিধানসভাত আমি যেতিয়া বাগিচাৰ লাইনৰ মাটি শ্ৰমিকলৈ হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰিম বহু শ্ৰমিকৰ সন্তানে মাটিটোৰ কাৰণে কোৱাটাৰটোৰ কাৰণে বাগানত কাম নকৰি তেওঁলোকে নতুন সপোন দেখিবলৈও সাহস পাব আমি বিচাৰো যে আমাৰ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে সেই সপোন দেখক আজি মই অত্যন্ত আনন্দিত যে আজি আমি 4 গৰাকী প্ৰাৰ্থীক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ দিম 177 গৰাকী প্ৰাৰ্থীক গ্ৰেজুৱেট টিচাৰৰ চাকৰি নিযুক্তি পত্ৰ দিম 98 গৰাকী প্ৰাৰ্থীক আমি এলপি স্কুলত দিম আৰু 98 গৰাকীক আমি এমই স্কুলত নিযুক্তি দিম শিক্ষা বিভাগক মই অনুৰোধ কৰিম যে আমাৰ কেতিয়াবা মোক আচ্ছা ল'ৰাসকলে এচিএমএছৰ কাৰ্যকৰ্তাসকলে দুখ কৰে যে বাগিচাৰ পৰা পাছ কৰা ডাক্তৰসকলে বাগিচাত চাকৰি নকৰে তেওঁলোকে বাগিচালৈ ঘূৰি যাব নোখোজে মই আজি নিযুক্তি পোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম আমি আপোনালোকক চাহ বাগিচাৰ হাইস্কুল সমূহত পোষ্টিং দিবলৈ চেষ্টা কৰিম আপোনালোকে যেন আনন্দ সহকাৰে সেই পোষ্টিং সমূহ গ্ৰহণ কৰে আৰু বাগিচালৈকে গৈ আমাৰ বাগিচাৰ নতুন প্ৰজন্মটো আগুৱাই আনিবৰ কাৰণে আপোনালোকে যেন প্ৰচেষ্টা কৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহব যিমান পাৰে শিক্ষা বিভাগে প্ৰয়াস কৰিব আপোনালোকে তাত নিশ্চিতভাৱে আমাক সহযোগিতা কৰিব আজি দিনটোত আমি অসমৰ মহাবিদ্যালয়সমূহত বিনামূলীয়া এডমিশনৰ বিপৰীতে তেওঁলোকে নিৰ্ধাৰণ কৰা ফিজ প্ৰাপ্য ফিজ আজি আমি উভতাই দিবলৈ ইয়াত সমবেত হৈছো এই বছৰ আমি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষত 2,47,568 গৰাকী ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া নামভৰ্তি কৰাইছো তেওঁলোকে যদি টকা দি নামভৰ্তি কৰিব লাগিলেহেঁতেন 2000 পৰা 4000 টকা নিজে দিব লাগিলেহেঁতেন গুৰুত্বপূৰ্ণ কথা এই যে এই 2,47,568 গৰাকীৰ প্ৰায় 1,20,000 ছাত্ৰী তেওঁলোকে অকল নামভৰ্তিয়ে বিনামূলীয়াকৈ পোৱা নাই তেওঁলোকে চৰকাৰৰ পৰা মাহত 1000 টকাকৈও এতিয়া নিযুত মইনা আঁচনি লাভ কৰি আছে তাৰে আপোনালোকে চিন্তা কৰিব পাৰে যে অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত কিমান বিনিয়োগ কৰিছে এটা সময় কোৱা হৈছিল যে এইখন চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থা শেষ কৰি দিব কিন্তু আজি আমি গৌৰৱান্বিত যে আমাৰ চৰকাৰৰ দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থাত অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে চাহ বাগিচাত আদৰ্শ বিদ্যালয় খোলাৰ পিছত এতিয়া বড়ো জনগোষ্ঠী আহি কৈছে আমাৰো আদৰ্শ বিদ্যালয় হ'ব লাগে মৰাণ মতকে কৈছে আমাৰো আদৰ্শ বিদ্যালয় হ'ব লাগে অৰ্থাৎ আমি ৰাজহুৱা শিক্ষা ব্যৱস্থাত এটা গতিশীলতা আনিব